নমস্কাৰ, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম আহিবলগীয়া এটি বিশেষ উৎসৱৰ বিষয়ে। সেইটো হৈছে নৰসিংহ জয়ন্তী উৎসৱ। হিন্দু ধৰ্মৰ লোকৰ বিভিন্ন উৎসৱৰ ভিতৰত এটি অন্যতম প্ৰধান উৎসৱ হৈছে নৰসিংহ জয়ন্তী উৎসৱ। আমাৰ ভাৰতবৰ্ষৰ লগতে বিশ্বৰ বিভিন্ন ঠাইত বহাগ মাহৰ শুক্লপক্ষৰ চতুৰ্দশী তিথিত এই উৎসৱ পালন কৰি অহা হৈছে। এই উৎসৱ পালন কৰিলে ভক্তৰ সকলো মনোবাঞ্ছিত ফল লাভ কৰিবলৈ সক্ষম হয়। প্ৰাচীন কাহিনী অনুসৰি নৰসিংহ দেৱ হ'ল বিষ্ণুৰ চতুৰ্থ অৱতাৰ। পৌৰাণিক কাহিনী অনুসৰি ঋষি কাশ্যপ আৰু তেওঁৰ পত্নী দিতিৰ দুটি পুত্ৰ সন্তান আছিল। এটি হৈছে হিৰণ্যকশিপু আৰু এটি হৈছে হিৰণ্যাক্ষ। তেওঁলোকে এই হিৰণ্যকশিপু আৰু হিৰণ্যাক্ষ ভাতৃদ্বয়ে কঠোৰ তপস্যা কৰি ভগৱান ব্ৰহ্মক প্ৰসন্ন কৰিছিলে আৰু ব্ৰহ্মাদেৱৰ পৰা তেওঁলোকে মনোবাঞ্ছিত ফল লাভ কৰিছিলে। যেতিয়া মনোবাঞ্ছিত বৰ লাভ কৰিলে তাৰ পিছত তেওঁলোক অতি অত্যাচাৰী হৈ গ'ল। তেওঁলোকৰ যথেষ্ট পাপৰ ফল বাঢ়ি গৈছে, অত্যাচাৰ বাঢ়ি গৈছে, যাৰ ফলত ভগৱান বিষ্ণুৰ এটি অৱতাৰ বৰা ৰূপ ধৰি হিৰণ্যাক্ষক বধ কৰিছিলে। তাৰ পিছত হিৰণ্যকশিপু তেওঁ আৰু বেছি অত্যাচাৰী হৈ গৈছিলে। তেওঁ বিষ্ণুক নমনা হৈ গৈছিলে। কিন্তু তেওঁৰ পুত্ৰ প্ৰহ্লাদে প্ৰধান বিষ্ণু ভক্ত আছিল আৰু বিষ্ণুৰ নাম সদায় স্মৰণ কৰিছিলে, যিটো তেওঁৰ পিতৃ হিৰণ্যকশিপুৱে কেতিয়াও ভাল পোৱা নাছিলে আৰু প্ৰহ্লাদক নানা ধৰণে শাস্তি দিছিলে, নানা ধৰণে অত্যাচাৰ কৰিছিলে। যেতিয়া তেওঁৰ অত্যাচাৰ বহুত বাঢ়ি গ'ল, তেতিয়া ভগৱান বিষ্ণুৱে নৰসিংহ ৰূপ ধৰি হিৰণ্যকশিপুক বধ কৰিছিলে। আৰু হিৰণ্যকশিপু ব্ৰহ্মাৰ পৰা যিটো বৰ পাইছিলে সেইটো আছিলে যে হিৰণ্যকশিপু দিনতো নমৰে, ৰাতিও নমৰে, আৰু কোনো ব্যক্তিৰ হাতত নমৰে বা কোনো মানুহৰ দ্বাৰা নমৰে, কোনো দানৱৰ দ্বাৰা নমৰে বা কোনো দেৱতাও তেওঁলোকক বধ কৰিব নোৱাৰে। গতিকে বা কোনো অস্ত্ৰৰ দ্বাৰা তেওঁৰ মৃত্যু নহয়। গতিকে ভগৱান বিষ্ণুৱে নৰসিংহ ৰূপ ধৰি সন্ধিয়া সময়ত অৰ্থাৎ গধূলি সময়ত তেওঁক হিৰণ্যকশিপুক কোলাত তুলি নখেৰে তেওঁৰ পেট ফালি বধ কৰিছিলে। অৰ্থাৎ এই নৰসিংহ জয়ন্তী উৎসৱ বহাগ মাহৰ শুক্লপক্ষৰ চতুৰ্দশী তিথিত পালন কৰা হয়। উক্ত দিনা যদি ভক্তসকলে নৰসিংহ দেৱক শ্ৰদ্ধা ভক্তি সহকাৰে পূজা কৰে, লগতে লক্ষ্মী মায়কক পূজা কৰে, তেতিয়াহ'লে সেই ভক্তৰ সকলো ধৰণৰ অপায় অমংগল দূৰ হৈ যায়। সকলো অশুভ শক্তি আসুৰিক শক্তিৰ পৰা মুক্ত হয়। তন্ত্ৰ মন্ত্ৰৰ দ্বাৰা যদি কোনোবা ব্যক্তি পীড়িত হৈ আছে, কোনোবা যদি গ্ৰহদোষৰ দ্বাৰা পীড়িত হৈছে, সেই সকলো গ্ৰহদোষৰ লগতে সমস্ত বাধা দুৰ্গতি দূৰ হৈ যাব। লগতে ভগৱান নৰসিংহ আৰু মা লক্ষ্মীৰ বিশেষ কৃপা হ'ব। গতিকে উক্ত দিনা শ্ৰদ্ধা ভক্তি সহকাৰে যদি ভগৱান নৰসিংহ আৰু লক্ষ্মীক পূজা কৰা হয় বা বিষ্ণুক পূজা কৰা হয়, আৰ্থিক সমস্যা দূৰ হ'ব, গৃহত শুভ কৰ্ম হ'ব, সেই ভক্তই মান সন্মান প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হ'ব। এইবাৰ এই তিথিটো পৰিছে আমাৰ জেঠ মাহৰ 8 তাৰিখ বুধবাৰ, ইংৰাজী 22 মে'। এই তিথি থাকিব সন্ধিয়া 5:52 অৰ্থাৎ আমি 4 বজাৰ পৰা যদি আমি এই পূজা আৰম্ভ কৰোঁ, তেতিয়াহ'লে আমাৰ বিশেষ শুভ হ'ব। লগতে আমি মনোবাঞ্ছিত ফল লাভ কৰিবলৈ সক্ষম হ'ম। ভগৱান নৰসিংহ বিষ্ণু বা লক্ষ্মী বিষ্ণুৰ কৃপাত সকলো সমস্যা দূৰ হ'ব। সমাজত মান সন্মান প্ৰতিষ্ঠাৰ লগতে আমি জীৱনত উন্নতি কৰিবলৈ সক্ষম হ'ম। উক্ত দিনা আপোনালোকে শ্ৰদ্ধা ভক্তি সহকাৰে নৰসিংহ বা বিষ্ণুৰ নামত বা লক্ষ্মী বিষ্ণুৰ নামত ধূপ চাকি জ্বলাব, নৈবেদ্য ফল প্ৰসাদ অৰ্পণ কৰিব, লগতে লক্ষ্মী চালিচা পাঠ কৰিব আৰু নৰসিংহ দেৱৰ 108 নাম পাঠ কৰিলে বিশেষ শুভ হয়। আৰতি কৰিব আৰু পাৰিলে আপোনালোকে ভোগ অৰ্পণ কৰিব। আজিলৈ ইমানে। পৰৱৰ্তী সময়ত পুনৰ লগ পাম। ধন্যবাদ। ওম নমঃ শিৱায়।